জয় মা দুৰ্গা ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধুসকল দুৰ্গা পূজাৰ এই সময়খিনিৰ পৰা বিশেষকৈ তিনি ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে আহকচোন এই তিনি ৰাশিৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ এই দুৰ্গা পূজাৰ সময়খিনিৰ পৰা মা দুৰ্গাৰ আশীৰ্বাদত আপোনালোকৰ বহুতৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব এই ৰাশি জাতক জাতিকাসকলৰ কৈছে যে গজা কেশৰী ৰাজযোগ গঢ়লৈ উঠিছে আৰু কৈছে যে এই ৰাশি জাতক জাতিকাসকলে সমান্তৰালকৈ এই ৰাশি লোকে অন্যান্য ৰাজযোগৰ বাবে বিশেষ কিছুমান সুবিধা বা অপৰচুনিটি বা আপোনালোকৰ জীৱনত পৰিৱৰ্তন লাভ কৰিব বুলি কৈছে অৰ্থাৎ কৈছে যে এই সময়খিনিত আপোনালোকৰ জীৱনৰ বাবে এটা ভাল সময় বুলি কৈছে নৱৰাত্ৰিৰ সময়ত বিশেষকৈ মা দুৰ্গাৰ বিশেষ আশীৰ্বাদ এই ৰাশিৰ লোকসকলৰ ওপৰত থাকিব বুলি কৈছে বিশেষকৈ মা দুৰ্গাৰ কৃপাত প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে সফলতাৰ সমান্তৰালকৈ ধন সম্পত্তি বৃদ্ধি পাব বুলি কৈছে পৰিয়ালৰ সৈতে বিশেষকৈ ভাল সময় কটাওক বুলি কৈছে এই সময়খিনিৰ পৰা যদি আপুনি কৰবাত বিনিয়োগ কৰা যদি কথা ভাবি আছে বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে টকা পইচা যদি কৰবাত ইনভেষ্ট কৰা ভাবিছে বা বিনিয়োগ কৰাৰ কথা ভাবি আছে তেন্তে এই সময়ছোৱাত তেনে এটা কৰাটো উপকাৰী বুলি প্ৰমাণিত হ'ব গতিকে চিন্তাখিনি যদি কৰি আছে পৰিকল্পনা যদি কৰিছে তেনে ক্ষেত্ৰত পৰিকল্পনাখিনি কাৰ্যকৰী কৰাৰ বাবে ভাল সময় বুলি কৈছে যদি আপুনি নতুন ব্যৱসায় এটাও আৰম্ভ কৰিব বিচাৰে এই সময়খিনিৰ পৰা মেঘ ৰাশিৰ জাতক জাতিকাসকলে তেন্তে এই সময়ছোৱাত কৰক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব বুলি কৈছে আৰু ইয়াৰ দ্বাৰা আপুনি বহুত গুণে অধিক আপোনালোকে শুভ ফল পাব বুলি কৈছে আধৰুৱা কামখিনি পূৰণ হ'ব মা দুৰ্গাৰ কৃপাত বিশেষকৈ ল'ৰা ছোৱালীৰ হয়তো কিছু ভাল খবৰ ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পাব পাৰে নিয়োজিত লোকসকলে বিশেষকৈ কৈছে যে এই সময়খিনিত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কামৰ প্ৰশংসা লাভ কৰিব পাৰে আৰু এনে পৰিস্থিতিত উচ্চপদস্থ বিষয়াসকলো সুখী হৈ থাকিব আপোনালোকে আগবাঢ়ি যাবৰ বাবে কিবা এটা সুবিধা পাব পাৰে তেওঁলোকৰ পৰা ভাল এটা অপৰচুনিটি পাব পাৰে উচ্চপদস্থ বিষয়াসকল সুখী হ'ব পদোন্নতি বা যিকোনো ডাঙৰ দায়িত্ব আপোনালোকক দিব পাৰে যিখিনি পায় আপোনালোকে আগন্তুক আহি থকা দিনত আগবাঢ়ি যাব গতিকে আপোনালোকে এই দুৰ্গা পূজাত আপোনালোকে মাৰ দুৰ্গাক আপোনালোকে সম্পূৰ্ণ ৰীতি নীতিৰে আপোনালোকে মাৰ দুৰ্গাক পূজা কৰক নিশ্চয়কৈ ভাল হ'ব কিন্তু নাৰীক আপোনালোকে কেতিয়াও অপমান নকৰিব বিশেষকৈ পুৰুষসকলে অলপ ধ্যান দিব আৰু এই সময়খিনিত কৈছে যে আপোনালোকে কাকো টান শব্দ বেয়া ব্যৱহাৰ কেতিয়াও নকৰিব বিশেষকৈ অহং ভাৱবোৰ মনৰ পৰা আপোনালোকে ত্যাগ কৰক বুলি কৈছে দ্বিতীয় ৰাশিটো হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত এটা ভাল প্ৰতিফলন দেখিব নৱৰাত্ৰিৰ এই সময়খিনিৰ পৰা আপোনালোকৰ বিশেষকৈ জীৱনত বহুত বেছি পৰিৱৰ্তন আহিব বুলি কৈছে মা দুৰ্গাৰ বিশেষ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ গৈছে ৰাজযোগৰ সমান্তৰালকৈ এই ৰাশিত আন ৰাজযোগৰ গঢ় লৈ উঠিছে বুলি কৈছে যাৰ বাবে এই ৰাশি জাতক জাতিকাসকলে বা ৰাশিসমূহে যিসকল জাতক জাতিকা আছে তেওঁলোকে মা দুৰ্গাৰ বিশেষ আশীৰ্বাদ লাভ কৰিব আৰু বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব এই সময়খিনিৰ পৰা কৈছে যে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মা লক্ষ্মীৰ লগতে আপোনালোকে শনিদেৱৰ এই ৰাশিৰ লোকসকলৰ প্ৰতি দয়ালু হ'ব বুলি কৈছে মা দুৰ্গাৰ আশীৰ্বাদো লাভ কৰিব মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব আৰু শনিদেৱৰ এই ৰাশিৰ লোকসকলৰ প্ৰতি দয়ালু হ'ব কিছু যাৰ বাবে তেওঁলোকে অৰ্থাৎ এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব বুলি কৈছে আৰু যিকোনো কাম কৰোঁতে আপোনালোকে এই সময়খিনিত অলপ সাৱধানে যদি কৰে নিশ্চয়কৈ সফলতা অৰ্জন কৰিব পৰিয়ালৰ সৈতে ভাল সময় কটাওক বুলি কৈছে এই সময়খিনিত আৰু ইয়াৰ বাহিৰেও যদি আপুনি নতুন বাহন বা কিবা এটা যদি বাহন কিনাৰ এটা সপোন আছিল বা সম্পত্তি কিনাৰ যদি এটা সপোন আছিল বা কিনা ভাবিও আছে তেন্তে এই সময়ছোৱাত কিনিব পাৰিব বুলি কৈছে অত্যন্ত শুভ ইয়াৰ দ্বাৰা আপুনি বহুত বেছি সুবিধাও লাভ কৰিব পাৰে বুলি কৈছে আৰু কৈছে যে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাৰ পৰা কৈছে যে আপোনালোকৰ ল'ৰা ছোৱালীৰ ফালৰ পৰা চলি থকা কিছুমান সমস্যাৰ অন্ত পৰিব বা আপোনালোকৰ যদি সন্তানে কিবা এটা সমস্যাত পৰি আছিল কিবা এটা আপোনালোকৰ প্ৰব্লেম ফেচ কৰিছিল তেওঁলোকে কিবা এটা সমস্যা আপোনালোকে নিশ্চয়কৈ ওলাই আহিব বুলি কৈছে অৰ্থাৎ প্ৰব্লেমখিনি সলিউশ্যন পাব সমস্যাখিনি আপোনালোকে সমাধানৰ আপোনালোকে কৰিব পাৰিব বা সমস্যাখিনি অন্ত পৰিব পাৰে বুলি কৈছে ইয়াৰ ফলত কি হ'ব আপোনালোকৰ ঘৰখনত যদি এটা খেলিমেলিৰ সৃষ্টি হৈছিল অলপ অসুবিধাৰ আপোনালোকৰ সন্মুখীন হৈছিল আপোনালোকৰ ঘৰখনৰ সুখৰ এটা পৰিৱেশৰ বিৰাজ কৰিব বুলি কৈছে এই সময়ছোৱাত নতুন ব্যৱসায় কৰাৰ বাবেও কুম্ভ ৰাশিৰ জাতক জাতিকাসকল অতি ভাল বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে খুব ভাল আপোনালোকৰ উপাৰ্জন হ'ব নতুন উৎসৱ আপোনালোকৰ পৰা ধন উপাৰ্জন কৰিব পাৰিব আৰু ইয়াৰ লগতে কৈছে যে আপোনালোকৰ বেংকৰ বেলেঞ্চ বৃদ্ধি কৰি সঞ্চয়টো সফলতা আপোনালোকে অৰ্জন কৰিব বা সফল হ'ব পাৰে বুলি কৈছে আৰু ইয়াৰ লগে লগে আপোনালোকৰ কৈছে যে এই সময়খিনিৰ পৰা আপোনালোকৰ সমাজত সন্মান বাঢ়িব আপোনালোকৰ সুনামৰ আপোনালোকৰ ভাল কামৰ প্ৰশংসা ল'ব বুলি কৈছে অত্যন্ত শুভ হ'বলৈ গৈছে কিন্তু এই সময়খিনিত আপোনালোকে খং ৰাগবোৰ পৰিহাৰ কৰিব লাগে আনক আপোনালোকে টান শব্দ ব্যৱহাৰ নকৰিব বিশেষকৈ ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব ব্যৱহাৰ নকৰিব কাকো হিংসা নকৰিব মনৰ পৰা অহং ভাৱবোৰ ত্যাগ কৰিব লাগিব বুলি কৈছে আৰু আপোনালোকে মাৰ দুৰ্গাক বিশেষকৈ
সম্পূৰ্ণ ৰীতি-নীতিৰে আপোনালোকে পূজা কৰক এই সময়খিনিত এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব যদি ভিডিঅ'টো আপোনালোকে একেবাৰে নতুন হয় বা চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব মা দুৰ্গাৰ আশীৰ্বাদত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে সিংহ ৰাশি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিৰ পৰা কৈছে যে অৰ্থাৎ আপোনালোকৰ নৱৰাত্ৰিৰ সময়খিনিৰ পৰা দুৰ্গা পূজাৰ এই সময়খিনিৰ পৰা আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ গৈছে গতিকে সম্পূৰ্ণ ৰীতি-নীতিৰে মা দুৰ্গাক আপোনালোকে পূজা কৰক এই ৰাশিৰ লোকসকলৰ ওপৰত মা দুৰ্গাৰ বিশেষ আশীৰ্বাদ থাকিব এই সময়খিনিত প্ৰতিটো কামতে আপুনি সফলতা বা সাকসেছ হ'ব পাৰিব বুলি কৈছে বা সফলতা লাভ কৰিব ইয়াৰ লগে লগে কৈছে যে আপোনালোকৰ সমাজত আপোনাৰ গাঁৱত হওক সমাজত হওক বিশেষকৈ আপোনালোকৰ সন্মান বৃদ্ধি পাব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যোগ্য ভিত্তিত আপুনি কিবা এটা দায়িত্ব লাভ কৰিব এই সময়খিনিত কিন্তু সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব বুলি কৈছে আনৰ প্ৰতি আপোনালোকৰ ক্ৰোধ ভাৱ নাৰাখিব খং ভাৱ আপোনালোকে নাৰাখিব সকলোৰে লগত নম্ৰ হওক বুলি কৈছে মা দুৰ্গাৰ আশীৰ্বাদত বহু দিনৰ পৰা যদি কিছুমান ক্ষেত্ৰত অপেক্ষা কৰিছিল কিবা এটা কৰাৰ বাবে কিবা এটা কাম আৰম্ভ কৰাৰ বাবে আপোনালোকৰ পৰিকল্পনা কৰি আছিল কৰিব পৰা নাছিল মা দুৰ্গাৰ আশীৰ্বাদত আপোনালোকে এই সময়খিনিৰ পৰা নৱৰাত্ৰিৰ সময়খিনিৰ পৰা আপোনালোকে বিশেষকৈ কিবা এটা কাম আৰম্ভ কৰিব পাৰে বা তাৰ পাছতো হ'ব পাৰে মুঠতে শুভ এটা কাম আপোনালোকৰ হ'বলৈ গৈ আছে গতিকে সম্পূৰ্ণ আপোনালোকে সতৰ্কতাৰে নিজৰ কাম কাজখিনি সম্পাদন কৰিবৰ বাবে চেষ্টা কৰক ভাল প্ৰতিফলন দেখিব কিছু লোকৰ যদি ধাৰ ঋণ বহুত হৈ আছিল বা ঋণৰ পৰা মুক্তি পোৱা নাছিল সেইসকল লোকে বিশেষকৈ এই সময়খিনিৰ পৰা মা দুৰ্গাৰ আশীৰ্বাদত আপোনালোকৰ সেইখিনি ক্ষেত্ৰত সেই ঋণৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে ধন সম্পত্তি আপোনালোকৰ বৃদ্ধি পাব পৰিয়ালত দীৰ্ঘদিনীয়া যি মতানৈক্য যি কাজিয়া পেচাল সেইখিনিও দূৰ হ'ব বুলি কৈছে আৰু যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে এই সময়ছোৱাত ভাল বুলি প্ৰমাণিত হ'ব পাৰে মা দুৰ্গাৰ কৃপাত বিশেষকৈ আপুনি ভৱিষ্যতৰ লগত জড়িত যিকোনো সিদ্ধান্ত ল'ব পাৰে অৰ্থাৎ ফিউচাৰৰ কথা কিছুমান আপোনালোকে যদি ভাবি আছিল বা কিছুমান সিদ্ধান্ত ল'ব বিচাৰিছিল সেইখিনি ল'ব পাৰিব বুলি কৈছে আৰু উন্নত ফলাফল দেখিব ব্যৱসায়ৰ কথা ক'বলৈ গ'লে বিশেষকৈ বহুতো ডাঙৰ ডাঙৰ প্ৰজেক্ট বা চুক্তি লাভ কৰিব এই সময়খিনিত কৰ্মৰ ক্ষেত্ৰতো প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব বন্ধুসকল এই সময়খিনি সংৰাগবোৰ পৰিহাৰ কৰিব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক আনৰ কথা বতৰাত প্ৰভাৱিত হৈ কামবোৰ নকৰিব গতিকে ধ্যান ৰাখিব লাগিব মা দুৰ্গাক আপোনালোকে সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰক এই সময়খিনিত নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মা দুৰ্গাৰ আশীৰ্বাদত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হওক তাৰে কামনা কৰিছোঁ আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত জয় মা দুৰ্গা ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় জয় মা দুৰ্গা